পথালি বামত উলহ মালহেৰে তৃতীয় বাৰ্ষিক মেডাম মেফি উদযাপন স্বৰ্গীয় চুকাফাৰ আদৰ্শৰে আগুৱাই যোৱাৰ আহ্বান টাই আহোম জাতি এক মাংগলিক ধৰ্মীয় উৎসৱ পুলিন পুঠাওসকলক স্মৰণ কৰা পৰম্পৰা মেডাম মেফি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ পথালিবামত টাই আহোম যুৱ পৰিষদ অসম টাইপৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত উলহ মালহেৰে মেডাম মেফি উদযাপন কৰা হয়। পথালিবামৰ ১ নং হলগুৰিস্থিত চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই তৃতীয় বাৰ্ষিক মেডাম মেফি অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমাজকৰ্মী অসীম হাজৰিকা, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, আটাচু কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, টাইপা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীত থলুৱা খাদ্য প্ৰতিযোগিতা, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। হয়, আজি মই এতিয়া বৰ্তমান পথালিবামৰ আমাৰ হলগুৰিত আছোঁ। ইয়াতে আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতি আৰু হলগুৰি তথা পথালিবাম ৰাখি ৰাইজৰ উদ্যোগত আজি মেডাম মেফি খুব ধুনীয়াকৈ আয়োজন কৰিছে। তেখেতসকলে পৰম্পৰাগত খাদ্য, পৰম্পৰাগত আমাৰ পিঠা পনা আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছে। ইয়াতে ছবি অংকন প্ৰতিযোগিতা পাতিছে, ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছে। মই ভাবোঁ মেডাম মেফি আহিলে মেডাম মেফিৰ প্ৰাসংগিকতা, ইয়াৰ গুৰুত্বতা আৰু উঠি অহা প্ৰজন্মক কেনেধৰণে আগুৱাই নিব লাগে, কেনেধৰণে ইয়াৰ বিষয়সমূহৰ বিষয়ত মানে বুজাই যাব লাগে, সেই কথাখিনি কিন্তু আজি উদ্যোক্তা মণ্ডলীয়ে খুব সুন্দৰভাৱে লৈছে, ভাল লাগিছে। আৰু মেডাম মেফিৰ উপলক্ষে মই সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যিসকল উপৰিপুৰুষ আছিল তেখেতসকলক আমি প্ৰাৰ্থনা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলে আমাক বৰ অসমত যিখন স্বৰ্গদেউ চাওলুং চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি সমন্বয়, বিভিন্ন জাতি জনগোষ্ঠীৰ কোনো সাংস্কৃতিক বিঘ্নিত নকৰাকৈ এখন বৰ অসম আমাক দি গৈছিল। সেই বৰ অসমখন আজিও যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ, আগন্তুক দিনতো একতা দুলেৰে যাতে থাকিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে আজি প্ৰাৰ্থনা কৰিছোঁ। আৰু আগন্তুক দিনত আমি এনেধৰণে আমি এই অসমখনত বিভিন্ন দেশৰ অসমত আমাৰ ভূপেন্দাৰ যিখন বৰ অসমত আমি সদায় যাতে এনেধৰণে সদায় অসমীয়া জাতি বিশ্ব দৰবাৰত যাতে জিলিকি থাকিব পাৰোঁ, চুকাফাৰ যিখন বৰ অসম তাত জিলিকি থাকিব পাৰোঁ, লাচিতৰ যিখন বৰ অসম তাত যাতে জিলিকি থাকিব পাৰোঁ, আমি তাৰ কাৰণে অসমীয়া জাতিয়ে একগোট হৈ আগন্তুক দিনত কাম কৰি যাবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।